যোৰহাট পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰহুজ বীৰাংগনা মহিলা গাঁওৰক্ষী বাহিনীৰ সহযোগত আইন সজাগতা সভা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি হৈ থকা অসামাজিক কাৰ্যকলাপ মদ ভাং ড্ৰাগছৰ অবাধ প্ৰচলন ৰোধ কৰাৰ উদ্দেশ্যে মহিলা গাঁওৰক্ষী বাহিনীৰ সহযোগত জনসাধাৰণক সচেতন কৰি তোলাৰ উদ্দেশ্যে এই সজাগতা সভা অনুষ্ঠিত কৰা হয়। সংবাদ মাধ্যমৰ জৰিয়তে জনাব বিচাৰোঁ, আমাৰ গাঁৱত পুলিবৰ থানাৰ অন্তৰ্গত অনুৰোধ মৰমে আজি আমাৰ বৰহুজ গাঁও জুৰীয়া নামঘৰ প্ৰাংগণত এখনি আইন সজাগতা সভা আয়োজন কৰা হৈছে। সেই সভাত আমাৰ গণ্যমান্য ব্যক্তি, উপৰোক্ত ব্যক্তিসকল, অধ্যক্ষ মহোদয়ৰ পৰা ধৰি ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা ধৰি আমাৰ থানা সমিতি সকলো আজি সমাবেত হৈ আমাৰ গাঁওখন যি সমস্যাই দেখা দিছিল, যি সমস্যাত আমি কিছুমান অশান্তি ভুগিবলগীয়া হৈছিল, সেইখিনিও আমি কেনেধৰণে আমাৰ গাঁওখন বিপদে পৰিচালিত হোৱাৰ পৰা সঠিক ৰাস্তালৈ আমি আনিব পাৰোঁ, সেই চিন্তা চৰ্চাৰে আমাৰ আজি আইন সজাগতা সভাখন আয়োজন কৰা হ'ল। সকলো আজি গণ্যমান্য ব্যক্তি আহিছে, সকলোৱে যাতে আমাক আজি বক্তব্য প্ৰকাশ কৰিব, কেনেধৰণে আমাৰ গাঁওখন বিপদে পৰিচালিত হোৱাৰ পৰা সঠিক ৰাস্তালৈ আহিব পাৰে আৰু আমাৰ গাঁওখন সদায় মৰম চেনেহৰ মাজতে আমাৰ ঐতিহ্য বৰহুজ গাঁও পবিত্ৰ ভূমি আজি জুৰীয়া নামঘৰৰ প্ৰাংগণতে আমি সকলো ৰাইজ সমাবেত হৈছোঁ। আজি তেওঁলোকৰ নিৰ্দেশ মৰমে আজি আমাৰ আগন্তুক যাতে আমাৰ গাঁওখন শান্তিপূৰ্ণ বৰহুজ গাঁও হিচাপে আমি পৰিপূৰ্ণ হৈ থাকিব পাৰোঁ। যদিও আমাৰ গাঁওখন শিক্ষা দীক্ষাৰে শক্তিশালী, তথাপিতো আমাৰ গাঁওখন মদৰ ঘাটিৰে পৰিপূৰ্ণ। সেই মদৰ ঘাটি উচ্ছেদৰ উদ্দেশ্যেৰে আমাৰ এই আইন সজাগতা সভাখন আয়োজন কৰা হৈছে, যি নেকি আজি নিচাযুক্ত কাৰণে আমাৰ কিছুমান উঠি অহা শিক্ষিত প্ৰজন্ম লগতে আজি কিছুমান আমাৰ নৱপ্ৰজন্ম বিপদে পৰিচালিত হৈছে। সেয়েহে সেই উদ্দেশ্যৰ পৰা আমি যাতে যি অশান্তি ভুগিবলগীয়া হৈছে সেইখিনিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আজি আমি সজাগতা সভাখন আয়োজন কৰা হৈছে। আজি সকলো সমূহ ৰাইজক জনাব বিচাৰোঁ যাতে আমাৰ বৰহুজ গাঁওখনৰ আইন সজাগতাৰ জৰিয়তে যেনেকৈ শান্তিপূৰ্ণ হিচাপে সফল হৈ আজি সভাখন সাফল্যমণ্ডিত কৰা হ'ল। ধন্যবাদ। জয় অসম। উক্ত সভাত অঞ্চলটোৰ বিভিন্নজন গণ্যমান্য ব্যক্তি উপস্থিত থাকি অংশগ্ৰহণ কৰি নিজৰ বক্তব্য প্ৰদান কৰে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।